নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। কৃষি আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কত বাধা হৈছে। ইতিমধ্যে ভাৰতৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই 25% শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ সৈতে চলি থকা বাণিজ্যিক আলোচনাত আমেৰিকাই ভাৰতৰ বজাৰত তেওঁলোকৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ বাবে শূন্য শুল্কৰ প্ৰৱেশৰ দাবী কৰিছিল, কিন্তু ভাৰতে আমেৰিকাৰ সেই দাবীক অগ্ৰাহ্য কৰিছে। শেহতীয়াভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে ভাৰতৰ পৰা আমদানিৰ ওপৰত অতিৰিক্ত 25% শাস্তিমূলক শুল্ক আৰোপ কৰিছে, যাৰ ফলত কিছুমান সামগ্ৰীৰ ওপৰত মুঠ শুল্ক 50%লৈকে বৃদ্ধি পাইছে। কেৱল ইমানেই নহয়, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক পুনৰ ভাবুকি দি কৈছে, ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় বন্ধ নকৰিলে শুল্ক অধিক বৃদ্ধি হ'ব। সোমবাৰে ট্ৰুথ ছ'চিয়েলত এটা পোষ্টত ট্ৰাম্পে কৈছিল যে ভাৰতে কেৱল বিপুল পৰিমাণৰ ৰাছিয়ান তেল ক্ৰয় কৰাই নহয়, তেওঁলোকে ক্ৰয় কৰা তেলৰ বহুখিনি অধিক লাভৰ বাবে মুকলি বজাৰত বিক্ৰী কৰি আছে। ইয়াৰ বাবেই মই ভাৰতে আমেৰিকাক দিয়া শুল্ক যথেষ্ট বৃদ্ধি কৰিম। ৰাছিয়াৰ সৈতে থকা ভাৰতৰ বাণিজ্যিক সম্পৰ্কক লৈ ট্ৰাম্প অসন্তুষ্ট, কিন্তু তাৰ সমান্তৰালকৈ ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্য আলোচনা নোহোৱাক লৈও ট্ৰাম্প অসন্তুষ্ট। বিগত কেইবামাহৰ পৰা ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তিক লৈ চৰ্চা চলি আছে, কিন্তু এই বাণিজ্য চুক্তিত প্ৰধান অন্তৰায় হৈছে কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰ। ট্ৰাম্পে বিচাৰে ভাৰতে আমেৰিকাক কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ শুল্কহীন প্ৰৱেশৰ সুবিধা দিব লাগে, কিন্তু ট্ৰাম্পৰ এই দাবী মানি লোৱা নাই ভাৰত চৰকাৰে। কাৰণ আমেৰিকাৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰী বিনা শুল্কে প্ৰৱেশৰ সুবিধা দিলে ভাৰতৰ কৃষক বিপদত পৰিব। কিন্তু সেই কথাত অসন্তুষ্ট ডনাল্ড ট্ৰাম্প, যাৰ বাবে ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্য আলোচনা সম্ভৱ হৈ উঠা নাই, আৰু ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত উচ্চ হাৰত শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত আৰোপ কৰা উচ্চ শুল্ক আৰু বাৰম্বাৰ ভাবুকিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ নিজৰ ব্যক্তিগত ক্ষতিৰ কথা চিন্তা নকৰি ভাৰতৰ কৃষক আৰু মাছমৰীয়াৰ স্বাৰ্থৰ সৈতে কোনো আপোচ নকৰিব। তেওঁ কৈছে, আমাৰ বাবে কৃষকৰ স্বাৰ্থ সৰ্বোচ্চ। ভাৰত কেতিয়াও নিজৰ কৃষক, পশুপালক আৰু মাছমৰীয়া ভাই ভনীৰ স্বাৰ্থৰ সৈতে আপোচ নকৰিব। মই জানো মই ব্যক্তিগতভাৱে ডাঙৰ মূল্য দিব লাগিব, কিন্তু মই তাৰ বাবে সাজু। আজি ভাৰত আমাৰ দেশৰ কৃষক, মাছমৰীয়া আৰু পশুপালকৰ বাবে সাজু। তেওঁ আৰু কৈছে, আমি কৃষকৰ আয় বৃদ্ধি, খেতিৰ খৰচ হ্ৰাস আৰু নতুন আয়ৰ উৎস সৃষ্টিৰ লক্ষ্যৰ ওপৰত ক্ৰমাগতভাৱে কাম কৰি আছো। আমাৰ চৰকাৰে কৃষকৰ শক্তিক ৰাষ্ট্ৰৰ প্ৰগতিৰ ভেটি হিচাপে স্বীকৃতি দিছে। ভাৰতৰ সৈতে বাণিজ্য চুক্তিৰ ক্ষেত্ৰত আমেৰিকাই প্ৰয়োগ কৰা হেঁচাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইয়াৰ পূৰ্বে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্পে যথেষ্ট পৰিমাণে অধিক শুল্ক আৰোপ কৰাৰ ভাবুকিত ভাৰতে অযুক্তিকৰ আখ্যা দিছিল। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছিল। বৈদেশিক মন্ত্ৰালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে যিকোনো বৃহৎ অৰ্থনীতিৰ দৰে ভাৰতেও নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু অৰ্থনৈতিক নিৰাপত্তাৰ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া ক'বলৈ গ'লে ভাৰত আমেৰিকাৰ মাজৰ বাণিজ্যিক সম্পৰ্কত এক তিক্ততা আহিছে। দুই দেশৰ মাজৰ তিক্ত বাণিজ্যিক সম্পৰ্কৰ কাৰণ হৈছে দুটা: ভাৰতে আমেৰিকাৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰ প্ৰৱেশৰ সুবিধা নিদিয়া আৰু ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা। এয়া দুই দেশৰ মাজত চলি থকা এই পৰিস্থিতিয়ে অনাগত দিনত কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ'ব। আপোনালোকে চাই আছিলে দেশ দুনিয়া। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।